গোলাঘাট জিলাৰ অগ্ৰণী সমবায় ৰঙামাটি গাঁও পঞ্চায়ত সমবায় সমিতিৰ সোণালী জয়ন্তী আৰু বহাগী উৎসৱৰ আৰম্ভণি আজিৰে পৰা বাদুলিপাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে বৃহৎ কাৰ্যসূচী। কৃষিমন্ত্ৰী অতুল বৰাই মূল পতাকা উত্তোলন আৰু 50 জন জ্যেষ্ঠ ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলনেৰে আৰম্ভ হয় কাৰ্যসূচী। বিভিন্ন সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হৈ পৰিছে বাদুলিপাৰ অঞ্চল। অন্তিম দিনা উলিওৱা হয় এটা বৃহৎ শোভাযাত্ৰা। নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই। জাক জমকতাৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী উৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, লেংটন বাতৰি। এখন অগ্ৰণী সমবায় সমিতি ৰঙামাটি গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড 50টা বৰ্ষত ভৰি দিলে। মই অত্যন্ত আনন্দিত যে ইয়াত অংশীদাৰ আৰু বহুত জ্যেষ্ঠ লোকক এই সমবায় সমিতিৰ অন্তৰ্গত লোকক আজি ইয়াত নিমন্ত্ৰণ জনাই খুব সুন্দৰকৈ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠান উদযাপন কৰিছে আৰু লগতে বহাগী উৎসৱো উদযাপন কৰিছে। বহাগৰ বতৰত দুয়োটা অনুষ্ঠানেই সফল হওক মই তাকেই কামনা কৰিছোঁ। ৰঙামাটি সমবায় সমিতি লিমিটেডে বৰ্তমান সময়ত কেতবোৰ নতুন পদক্ষেপ গ্ৰহণ কৰিছে। তাত আমাৰ সহযোগিতা আছে আৰু ভৱিষ্যতেও থাকিব আৰু এই সমবায় সমিতিৰ জৰিয়তে এই বৃহৎ অঞ্চলটোৰ ৰাইজ উপকৃত হওক তাকে কামনা কৰিছোঁ আৰু অনুষ্ঠানৰ সফলতা। ৰঙামাটি সমবায় সমিতিৰ গৌৰৱোজ্জ্বল 50টি বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু সেই 50টি বৰ্ষ অতিক্ৰমৰ বাবে সোণালী জয়ন্তী আৰু লগতে বহাগ বিহু যিহেতু বহাগী উৎসৱৰ আমি আয়োজন কৰিছোঁ 4 দিনীয়া কাৰ্যসূচী আৰু তাৰে আজি প্ৰথম দিনা ইতিমধ্যে পুৱাই পতাকা উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। এতিয়া এখনি আলোচনা চক্ৰ সমাপন হ'ব আৰু অহা কালিলৈ পৰা বহাগ বিহুৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ অসম সদৌ অসম ভিত্তিক প্ৰতিযোগিতা আমি ৰাখিছোঁ। কাইলৈ গুমৰাগ নৃত্য প্ৰতিযোগিতা আৰু ঝুমুৰ নৃত্য প্ৰতিযোগিতা লগতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা থাকিব আৰু পৰহিলৈ সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা, বৰ বিহু প্ৰতিযোগিতা, হৰি বিহুতি আৰু জেং বিহু প্ৰতিযোগিতা থাকিব আৰু দেওবাৰে শেষৰ দিনা আমি পুৱাই সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে। বনাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এই ৰঙামাটি মৌজাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ কৃষ্টি সংস্কৃতি প্ৰকাশ পোৱাকৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াই আৰু আমাৰ যি জনপ্ৰিয় ইউটিউবাৰ সাংবাদিক চক্ৰৱৰ্তী পৰাশৰ এটা অনুষ্ঠান থাকিব। তাৰ পিছলৈ মুকলি সভা আছে। মুকলি সভাত বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন ৰাইজ আচলতে উপস্থিত থাকিব আৰু ৰাতিলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই সংগীত পৰিৱেশন কৰিব আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ ৰঙামাটি মৌজাৰ ৰাইজক তথা গোলাঘাট জিলাৰ ৰাইজক আমি অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ দিহা পৰামৰ্শ আৰু সহযোগিতা আমি কামনা কৰিছোঁ। তাতে আমাৰ 50জন ব্যক্তিৰ দ্বাৰা আৰু আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়াদেৱে মুখ্য পতাকা উত্তোলন কৰি আমাৰ ৰাইজক উদ্দেশ্যি তেখেতে মন্তব্য ৰাখিলে আৰু বিভিন্ন চৰকাৰী আঁচনিৰ সম্পৰ্কতো তেখেতে অৱগত কৰিছে আৰু আমাৰ সমবায় সমিতিয়ে ইতিমধ্যে বহুতো আঁচনি হাতত লৈ অংশীদাৰসকলক আগবঢ়াই নিম বুলি আমি সংকল্পবদ্ধ আৰু হয় আমি আমাৰ ৰঙামাটি সমবায় সমিতিৰ যিহেতু 50টা বৰ্ষ পাৰ হৈ অতিক্ৰম কৰিলে আমি আজি সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিছোঁ। তাৰ লগতে বহাগী উৎসৱ বহাগ বিহু যিহেতু বহাগ বিহু চলি আছে আমি বহাগ বিহু ৰাইজে ক'লে যে আমি বহাগ বিহুটো একেলগে উদযাপন কৰোঁ আৰু সেইধৰণে আমি 4 দিনীয়া কাৰ্যসূচীৰে মানে আমাৰ কাৰ্যসূচী চলি আছে আৰু আজি প্ৰথম দিন কাৰ্যসূচী আমাৰ পতাকা উত্তোলন ইতিমধ্যে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াদেৱে উত্তোলন কৰিলে। ইয়াৰ পিছত আমাৰ
এতিয়া দিনে নিশাই কাৰ্যসূচী ল'ব, ৰাতিলৈ ভাওনা হ'ব। এতিয়া এক আলোচনা চক্ৰ হ'ব। এই আলোচনা চক্ৰত অসম কোঅপাৰেটিভ এপেক্স বেংক, ইফক' আৰু আমাৰ যিহেতু পঞ্জীয়ক অফিচাৰ আহিছে, সমবায় পঞ্জীয়ক অফিচাৰসকল আহিছে, তেখেতসকলৰ দ্বাৰা সমবায় উন্নয়নৰ দিশত আমি ৰাইজক কেনেধৰণে আগুৱাই নিব পাৰি, খেতি বাতিৰ পৰা ধৰি ব্যৱসায় প্ৰতিষ্ঠানটো আমি কেনেধৰণে আগুৱাই নিব পাৰি তাৰ ওপৰতে আমি আজি আলোচনা চক্ৰ হ'ব। আৰু